সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰিব গৈছিল। এই বাতৰি পৰিৱেশন কৰিব গৈ কেইবাজন গুৰুতৰভাৱে আহত হৈছে। নমস্কাৰ, গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলন হ'বই। এতিয়া চাইছো গণতান্ত্ৰিক আন্দোলন কৰিব গ'লেই এক ভয়াৱহ বিপদত পৰিবলগীয়া হয় জনসাধাৰণ। ইয়া কিয় হয়? কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আছিলে। এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ কৰ্মী এজন মৃদুল ইছলামৰ মৃত্যু হৈছে। সেয়া আমি গোটেই অসমবাসীয়ে গম পাইছো যে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলন হ'বই। ইয়াক কোনেও ৰোধ কৰিব নোৱাৰে, চৰকাৰে ৰোধ কৰিব নোৱাৰে। গণতান্ত্ৰিক আন্দোলন কৰিবই। নিজৰ প্ৰাপ্য নিজৰ অধিকাৰৰ বাবে সকলোৰে অধিকাৰ আছে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ। চৰকাৰ প্ৰশাসনে যেতিয়াই নেকি গণতান্ত্ৰিক আন্দোলন কৰিব যায় তেতিয়াই অঘটন কৰে। কিয় কৰে? গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলন কৰিব যোৱাটো কোনো পাপ নহয়। ইয়াৰ সকলোৰে অধিকাৰ আছে। আমি ভাবোঁ সকলোৰে অধিকাৰ আছে। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক আন্দোলন কৰিব। ইয়াততো কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰে। যিসকলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰে, যিসকলে গণতান্ত্ৰিক আন্দোলন কৰে কোনেও অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰে। কিয় আজি এজন মানুহৰ মৃত্যু হ'বলগীয়া হ'ল? কংগ্ৰেছৰ কৰ্মী এজনৰ মৃত্যু হ'বলগীয়া হ'ল। যদি এতিয়া চাইছো চৰকাৰে যদি দল সংগঠনেও গণতান্ত্ৰিকভাৱে আন্দোলন কৰে, দুৰ্ব্যৱহাৰ কৰে, ৰাজনৈতিক দল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলে, বেয়া ব্যৱহাৰ কৰে, কিয় কৰে? গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ। আজি এটা আৰু ছবি এটা চাইছো আৰু এটা ভিডিঅ' চাইছো। এই ভিডিঅ'টো চাই বহুত দুখ লাগিছে। এই গণতান্ত্ৰিক আন্দোলন কৰিব গৈছিলে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলে। এই প্ৰতিবাদী কাৰ্যসূচীৰ সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰিব গৈছিল। এই বাতৰি পৰিৱেশন কৰিব গৈ কেইবাজন গুৰুতৰভাৱে আহত হৈছে আৰু কেইজনমান GMCত চিকিৎসাধীন হ'ব লগা হৈছে। ইয়া মই জনামতে চিকিৎসাধীন হৈ আছে GMCত, গুৱাহাটী GMCত চিকিৎসাধীন হৈ আছে। এতিয়া বাতৰি সম্প্ৰচাৰ কৰিবলৈ গ'লেও যদি নিজৰ প্ৰাণৰ প্ৰতি ভয় এটা আহে তেনেহ'লে সাংবাদিকসকলে কেনেকৈ বাতৰি পৰিৱেশন কৰিব? হয়তো আজি কিবা এটা হৈ গ'লে এজন কংগ্ৰেছী কৰ্মীৰ মৃত্যু হৈছে। সাংবাদিকসকলৰ যি অৱস্থা চাইছো আজি, বাতৰি পৰিৱেশন কৰিব গৈছিল, তেওঁলোক অসুস্থ হৈ আছে। যদি কিবা এটা হৈ গ'লে হয়, এজনৰ মৃত্যু হৈছে, গোটেই অসমতে এক সুখৰ ছাঁ পৰিছে। এজনৰ মৃত্যু হৈছে, গোটেই কংগ্ৰেছীৰ সকলৰ মাজত এক দুখৰ প্ৰভাৱ দেখা গৈছে। সকলোৱে দুখ মনেৰে বেজাৰ মনেৰে আছে। যদি আৰু এজন সাংবাদিকৰ কিবা এটা হ'লে হয়, এই সাংবাদিক সমাজৰ মনত এটা ভয়ভাৱ সৃষ্টি হ'লে হয়, হয়তো বাতৰি পৰিৱেশন কৰিব, নিজৰ ভিতৰত ভয় থাকিলেও বাতৰি পৰিৱেশন কৰিব যাব, কিন্তু নিজৰ মনৰ ভিতৰত অলপ পৰিমাণৰ হ'লেও ভয় লাগিব। কিয়নো কোনোবাই গণতান্ত্ৰিক আন্দোলন কৰিব গৈছে, এটা বাতৰি সম্প্ৰচাৰ কৰিব, সাংবাদিকসকলৰ কাম বাতৰি সম্প্ৰচাৰ কৰা, তাতে গৈ যদি কিবা অঘটন সন্মুখীন হ'ব লগা হয়, এই সাংবাদিকসকলৰতো নিজৰ পৰিয়াল আছে। আজি চাই ভিডিঅ'টো চাই বহুত দুখ লাগিছে। এনেকুৱা কিয় অৱস্থা কৰি আছে? গণতান্ত্ৰিকভাৱে এফালে আন্দোলন হৈ আছে, অসম চৰকাৰে যেনেকৈ বাধা দিব লাগে নিয়ম মতে বাধা দিয়ক। এই কন্দুৱা গাছ ব্যৱহাৰ কৰি আৰু কিছুমান অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰি কিয় আজি এজন মানুহৰ মৃত্যু হ'বলগীয়া হ'ল? সেয়া এক ডাঙৰ প্ৰশ্ন। এতিয়া মই ক'ব বিচাৰোঁ, গণতান্ত্ৰিক আন্দোলন কৰা কি মহা পাপ নে ভুল? আৰু এই গণতান্ত্ৰিক আন্দোলন কৰাৰ পৰা বিৰত ৰাখিব বিচাৰিছে নেকি জনসাধাৰণক? সেয়া এতিয়া এক ডাঙৰ প্ৰশ্নবোধক হৈ থিয় দিছে। আমি ভাবোঁ সকলোৰে নিজৰ নিজৰ অধিকাৰ আছে গণতান্ত্ৰিক আন্দোলন কৰিবই। অসম চৰকাৰে যিমান বাধা নিদিয়ক কিয়, নিজৰ প্ৰাপ্য নিজৰ অধিকাৰৰ বাবে সকলোৱে গণতান্ত্ৰিক আন্দোলন কৰিবই। গণতান্ত্ৰিক আন্দোলন য'তেই কৰে আমি চাইছোঁ ক'তো কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়। নিজৰ প্ৰাপ্য যিখিনি আছে নিজৰ অধিকাৰৰ বাবে মাত মাতে, সাংবাদিকৰ আগত
তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ যোগেদি সাংবাদিকসকলৰ কথাখিনি জনাই সেই কথাখিনি সাংবাদিকসকলে নিউজ চেনেলৰ জৰিয়তে গোটেই অসমকে জনায়। যিয়েই নহওক আমি গণতান্ত্ৰিক আন্দোলন কৰিম, নিজৰ অধিকাৰৰ বাবে, নিজৰ প্ৰাপ্যৰ বাবে আমি গণতান্ত্ৰিক আন্দোলন কৰিম, যিমানেই এই যি নহওক কিয়। ধন্যবাদ।